আজি আপোনালোকৰ বাবে লৈ আহিছে এটা গোল্ডেন পেক আৰু এটা টোনাৰ লৈ আহিছো যিকিটা মই এইকেইদিন ব্যৱহাৰ কৰি আছো আৰু স্কিনখন দেখিছেনে ইমান ধুনীয়াকৈ গ্লো কৰি আছে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এই গোল্ডেন পেকটো আপোনালোকে কিদৰে আপোনাৰ স্কিনত ব্যৱহাৰ কৰিব আৰু এই টোনাৰটো কেনেকৈ বনাব গোল্ডেন পেকটো বনাবৰ কাৰণে আমাক কি সামগ্ৰীৰ প্ৰয়োজন হ'ব এই গোটেইখিনি আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিম এই গোল্ডেন পেকটো আপুনি যদি আপোনাৰ স্কিনত ব্যৱহাৰ কৰে দেখিব তৎক্ষণাতে আপোনাৰ ছালখনৰ গ্লো কৰিছে আৰু যদি আপোনালোকে ৰেগুলাৰলি ব্যৱহাৰ কৰে ইয়াৰ ৰিজাল্ট আপোনালোকে যথেষ্ট ভাল পাব গতিকে এই গোল্ডেন পেকটো বনাবৰ কাৰণে আমাক কি সামগ্ৰীৰ প্ৰয়োজন এই টোনাৰটো বনাবৰ কাৰণে আমাক কি সামগ্ৰীৰ প্ৰয়োজন আজি ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে খুব সহজতে পাকঘৰত পোৱা দুটামান সামগ্ৰীয়ে এই দুইটা ৰেমেডি প্ৰস্তুত কৰিব পাৰে গতিকে বলক পলম নকৰি চাই লওঁ আজিৰ এই বিশেষ ভিডিঅ'টো গোল্ডেন পেকটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু লগতে এটা মই টোনাৰো শ্বেয়াৰ কৰিম এটো দেখিছেনে এটা গোল্ডেন টোনাৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব এতিয়া কৰিম মোৰ স্কিন কেয়াৰ প্ৰথমতে মই মুখখন খুব ভালদৰে চাফা কৰি ল'ম আৰু ইয়াৰ বাবে কি লৈছো জানেনে নাৰিকল তেল লৈছো আৰু কপাহ লৈছো এতিয়া মুখখন খুব ভালদৰে চাফা কৰি ল'ম নাৰিকল তেলে আপোনাৰ স্কিনত থকা যিমানখিনি লেতেৰা ধূলি মাকতি খুব ভালদৰে চাফা কৰিব আৰু এইদৰে ডিঙিটো আপোনালোকে খুব ভালদৰে চাফা কৰি ল'ব মই নাৰিকল তেলৰ ওপৰত বহুতো ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ঘৰুৱা সামগ্ৰী হিচাপে যথেষ্ট উপযোগী হয় নাৰিকল তেল প্ৰত্যেকৰে ঘৰত থাকে আৰু আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মই নাৰিকল তেলেৰে মুখখন চাফা কৰি ল'লোঁ আৰু ইয়াৰ পিছতে মই লৈছোঁ পতঞ্জলি এল'ভেৰা জেল এতিয়া স্কিনত এবাৰ মাছাজ দিম ই আপোনাৰ স্কিনত ক্লিনজাৰৰ দৰে কাম কৰিব যদি আপোনাৰ ওচৰত ভাল ফেচ ৱাছ আছে তেতিয়া আপোনালোকে ফেচ ৱাছ ব্যৱহাৰ কৰিব পাৰে এতিয়া মই মুখখন ভালদৰে ধুই আহিম ফ্ৰেণ্ডছ মই মুখখন ধুই আহিলোঁ আৰু এতিয়া এপ্লাই কৰিম এই গোল্ডেন পেকটো দেখিছেনে ইমান ধুনীয়া হয় আৰু যিমান ধুনীয়া এই পেকটো সিমানেই আপোনাকো ধুনীয়া কৰিব আপোনাৰ ছালখন উজ্জ্বল কৰিব এতিয়া মই মোৰ স্কিনত পেকটো এপ্লাই কৰিম দেখিলে খুব ভালদৰে মই পেকটো এপ্লাই কৰিলোঁ আৰু পেকটো এপ্লাই কৰাৰ পাছতে আমি শুকাবলৈ দিব লাগিব আমি 10 বা 15 মিনিটৰ কাৰণে স্কিনত ৰাখি থ'ম আৰু শুকোৱাৰ পাছতে কি কৰিম চাই থাকিব টোনাৰটো মই মোৰ স্কিনত এপ্লাই কৰিম কিদৰে এপ্লাই কৰিম চাই থাকক দেখিলে আৰু ইয়াৰ পাছতে আমি মাছাজ দিম দহ মিনিট ৰাখিব 10 মিনিট ৰখাৰ পাছতে এই টোনাৰটো মই এইদৰে ব্যৱহাৰ কৰিছোঁ আৰু ইয়াৰ পাছতে এইদৰে আপুনি স্কিনত মাছাজ দিব যিমানবোৰ আপোনাৰ লেতেৰা আছিলে ধূলি মাকতি আছিলে খুব ভালদৰে আপোনাৰ স্কিনখন চাফা কৰিব কিন্তু ৰাতি কৰিব সকলোকে মই কৈ থাকোঁ কিয় ৰাতি ব্যৱহাৰ কৰিবলৈ কওঁ ইয়াৰ বিষয়ে মই ভিডিঅ'সমূহত জনাওঁৱে কিয়নো ৰাতি আমাৰ ছালখনে ৰেষ্টত থাকে আৰু যিকোনো বস্তু আমি যেতিয়া ৰাতি ব্যৱহাৰ কৰোঁ ইয়াৰ ৰিজাল্টটো আপোনালোকে বেছি ভাল পাব সেইবাবে যিমান পাৰে আপোনালোকে ৰাতি ব্যৱহাৰ কৰিব মাছাজ 2 মিনিট মানৰ কাৰণে মাছাজ দিলেও হ'ব আৰু ইয়াৰ পাছতে আমি মুখখন এতিয়া ধুই আহিম আৰু গ্লো আপোনালোকক দেখুৱাই আছোঁ ফ্ৰেণ্ডছ মই মুখখন ধুই আহিলোঁ আৰু স্কিনৰ গ্লো আপোনালোকে দেখিবলৈ পাইছে খুব ভাল লাগিছে স্কিনখন আপোনালোকে ব্যৱহাৰ কৰি চাব সপ্তাহত আপোনালোকে এদিন ব্যৱহাৰ কৰিলেও যথেষ্ট ভাল ৰিজাল্ট পাব এতিয়া বলক পলম নকৰি চাই লওঁ এই গোল্ডেন পেকটো আমি কিদৰে তৈয়াৰ কৰিলোঁ প্ৰথমতে বলক আমি এটা টোনাৰ বনাম টোনাৰটো বনাবৰ কাৰণে মই এটা চচত পানী লৈছোঁ আৰু ইয়াৰ পাছতে মই ব্যৱহাৰ কৰিছোঁ 2 টুকুৰামান নেমুৰ বাকলি আজিৰ গোল্ডেন পেকটোৰ কাৰণে মেইন ইনগ্ৰেডিয়েণ্ট হৈছে হালধি মই ঘৰুৱা হালধি ব্যৱহাৰ কৰিছোঁ মই সৰু চামুচেৰে 2 চামুচ ঘৰুৱা হালধি ব্যৱহাৰ কৰিছোঁ এতিয়া আমি বইল কৰিম ইয়াৰ বাবে মই গেছটো অন কৰি দিছোঁ আমি যিমান পানী ব্যৱহাৰ কৰিছিলোঁ সেই পানীখিনি যেতিয়া আধা হৈ যাব তেতিয়া আমি গেছটো অফ কৰি দিম
হালধিয়ে আপোনাৰ ছালখনৰ যথেষ্ট উজ্জ্বলতা বৃদ্ধি কৰিব আৰু লগতে স্কিনত থকা আপোনাৰ খজুৱতি ইনফেকশ্যন দূৰ কৰাটো সহায় কৰে নেমুৰ বাকলিত আছে চিট্ৰিক এচিড যিয়ে আপোনাৰ স্কিনত হোৱা দাগ নাইকিয়া কৰাত সহায় কৰে আৰু লগতে ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰাটো সহায় কৰে এয়া দেখিছেনে আমাৰ পানীখিনি আধা হৈ গৈছে এতিয়া আমি গেছটো অফ কৰি দিম আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিম এতিয়া বলক আমি গোল্ডেন পেকটো তৈয়াৰ কৰোঁ গোল্ডেন পেকটো তৈয়াৰ কৰিবৰ কাৰণে মই 2 চামুচ লৈছোঁ আটা 2 চামুচ লৈছোঁ বেচন ইয়াৰ পাছতে মই লৈছোঁ হালধি এতিয়া গোটেইকেইটা মিক্স কৰিবৰ কাৰণে মই কেঁচা গাখীৰ ব্যৱহাৰ কৰিম কেঁচা গাখীৰত আছে লেক্টিক এচিড আৰু ছালখনৰ উজ্জ্বলতা বৃদ্ধিত কেঁচা গাখীৰেও যথেষ্ট সহায় কৰে অলপ কেঁচা গাখীৰ দি পেলাই গোটেইকেইটা বস্তু মিক্স কৰি লওঁ ইয়াৰ পিছত আমি যিখিনি টোনাৰ ব্যৱহাৰ কৰিছিলোঁ এই টোনাৰো লৈছোঁ কিয়নো ইয়াত আছে চিট্ৰিক এচিডো আছে যিহেতু মই ইয়াত নেমুৰ বাকলিও ব্যৱহাৰ কৰিছিলোঁ এতিয়া মই এই পেকটোত মই বনোৱা টোনাৰো ব্যৱহাৰ কৰিম এতিয়া অলপকৈ দি গৈছোঁ আৰু গোটেইকেইটা বস্তু খুব ভালদৰে মিক্স কৰি লওঁ এয়া দেখিলেনে একেবাৰে সহজতে আমাৰ গোল্ডেন পেকটো তৈয়াৰ হৈ গ'ল ফ্ৰেণ্ডছ কেনেকুৱা লাগিলে আজিৰ এই ভিডিঅ'টো মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব যিমান পাৰে আপোনাৰ ফ্ৰেণ্ডছ চাৰ্কলৰ মাজতে শ্বেয়াৰ কৰিব আৰু এটা নতুন ভিডিঅ'লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিঅ'টো মাতে শেষ কৰিছোঁ ধন্যবাদ